সব মানুহে ৰুব লাগিব। অসমৰ 3,35,00,000 মানুহে নিজে জীয়াই থাকি এজোপাকে গছ ৰুব লাগিব। তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰা নহ'লে পৃথিৱীলৈ ভাবুকি আহিছে। সেইবোৰ আমি জানো অকল এণ্টাৰ্কটিকাতে বৰফ নাথাকে, সুমেৰুতে নাথাকে, হিমালয়তে নাথাকে, সাগৰৰ মাজতো বৰফ থাকে। গোলকীয় উষ্ণতাৰ উত্তপ্ত পৰিস্থিতিত তাত কি হৈছে, যেতিয়া তুফান আহে বায়ুমণ্ডলত পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ একেবাৰে ধাৰাসাৰ বৰষুণ দিয়ে, যাৰ বাবে এই বৰষুণটো দিওঁতে নদ নদীবিলাকৰ খৰস্ৰোতাটো বেছি হৈ গৈছে, যাৰ বাবে গৰাখহনীয়াৰ প্ৰবল হয়। পৃথিৱীৰ আয়তন কমিছে, বহা নাই। সৌখিদিনা নাছা ছাত্ৰ ছাত্ৰীবোৰ আহোঁতে কৈছিলোঁ, আজি সঁচা কথা ক'ব লাগিব। চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ গৈ কি পাইছা? তেতিয়া কৈছে চা কিঞ্চিত চন্দ্ৰগ্ৰহণ মংগলগ্ৰহত পানীৰ সংবেদ পাইছোঁ। যদি পানীৰ সংবেদ পাইছা, গছ এজোপা ৰুই চোৱা। গছ পুলিটো যেতিয়া হ'ব, পৃথিৱীৰ পৰা আধা মানুহ মংগলগ্ৰহলৈ চন্দ্ৰগ্ৰহণলৈ যাব লাগিব, কাৰণ মানুহে বেছি হৈছে। এতিয়া এইকাৰণে আমাৰ স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি বিল্ডিং বনাব লাগে, আৰু ঘৰবিলাক বনাওঁতে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰিব, কাৰণ মাটিটোতো বহা নাই, কমিছেহে। স্কুলৰ ঘৰ ভেটি প্লেনটোৱে বনাব লাগে 10 মহল, লাগিলে 2টা ৰুম কমাই গ'ল, তাৰপৰা ওপৰলৈ বনাই গৈ থাকে। তেতিয়া গছ কাটিম নাই, বিল্ডিং কাৰণে গছ কটা, তাৰপৰাতো একো নহয়। পৃথিৱীত যিমান ধৰ্ম মন্দিৰ আছে, এইবোৰ ধৰ্ম মন্দিৰত কিমান গছ কাটিছে। পৃথিৱীৰ আমি যে গছৰ তলত দিব্য জ্ঞান লাভ কৰোঁ, এইটো আৰু ক'বই নোৱাৰে। অক্সিজেন যে দিয়ে সেইটো ক'ব নাই। আৰু আপোনালোকে চাব, মানুহে কটা মানুহে নকটা সেই গছবিলাক ৰুব লাগিব। যিবোৰ গছ 24 ঘণ্টা অক্সিজেন দিয়ে, সেইটো কি হ'ব? আহঁতজৰী বৰ গছ 24 ঘণ্টা দিয়ে, আৰু এজোপা 100 বছৰীয়া গছে 5,500 কিলোগ্ৰাম অক্সিজেন দিয়ে। তেনেকুৱা গছ কিমান কাটিলে? 2015 চনত অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেন মেট্ৰ' গাইড কিমান কাটিলে? যে ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, আৰু নিজে কটাটো কাটিলে। কটাৰ বিনিময়ত কি হ'ল? 2015 চনত 3,000তকৈ বেছি গোলকীয় উষ্ণতাত মানুহ মৰিছে। তাৰপৰা এতিয়ালৈকে হেজাৰ মানুহ মৰি আছে। কিয় 10 বছৰ আগত চিন্তা নকৰিলে? তাৰমানে পলিটিকেল লিডাৰ দুখ নাই। তাতে আমাৰ এই প্লেনিং অফিচাৰটো, মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোঁ, ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি প্লেনিং আছে বনোৱাচোন। দিলে নহয় বনাই। তেওঁ ক'ত থাকে? দিল্লীৰ কংক্ৰিটৰ ফাৰ্ষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত যায়, ফিল্ডত নাযায়। অল অভাৰ ইণ্ডিয়াই চব লগাই দিলে গছ কাটিবলৈ, একে বছৰতে কাটিছে। সেইকাৰণে আমাৰ দুৰ্যোগ আহিছে। আমাৰ যিখিনি ইঞ্জিনিয়াৰ আছে তেওঁ কি কৰে সেই কথাবিলাক আমাৰ ভুৱনদা আছে কাৰণে তেওঁ জানে এইবোৰ কি কৰে সেইবিলাক বিষয়লৈ। সেইকাৰণে কৈছোঁ, মই ভাৰতীয় টেকন'লজি বিদেশৰ টেকন'লজি একে নহয় নেকি? চীন আৰু টাইৱানত দেখিছোঁ, ফ্ৰান্সত দেখিছোঁ 4 লেন 6 লেন 9 লেন মেট্ৰ' কাৰ ৰেল গাড়ী ওপৰলৈ বনায়। আমাৰ আকৌ ৰজাই ৰোৱা কাটে, ব্ৰিটিছে ৰোৱাও কাটে। ইয়াৰ প্লেনিংটো কি আছিলে? সেইকাৰণে সৌখিদিনা মেয়ৰ ইঞ্জিনিয়াৰ গুৱাহাটীত ক'লোঁ, এই তই চুৰ কৰি পাছ কৰিছোঁ নে হাতে কামেকৈ পাছ কৰিছিলি কচোন বাৰু? যে তই ভাৰতীয় টেকন'লজি ইউজ কৰ, তই বম্বেত যা, ইমান ডাঙৰ চহৰখনত কালভাৰ খানি সাগৰত পেলাওঁতে নিশ্চয় ব্ৰহ্মপুত্ৰৰ কাষত থাকি 5 মিনিট বৰষুণ দিলে গুৱাহাটীত বানপানী হৈ মানুহ মৰে। আমাৰ প্লেনিঙৰ এইবোৰ। সেইকাৰণে এইবিলাক কথা হ'ব নালাগে। আমাৰ প্ৰেক্টিকেল নলেজটো দৰকাৰ। এতিয়াতো যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছে, এইখিনি ছাত্ৰ ছাত্ৰীক আগত যি ওলাই গ'ল, এতিয়া যিখিনিয়ে BA পাছ কৰি যাবগৈ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যে BA এডমিশ্যন ল'ব, তেওঁলোকক কি হ'ব? এতিয়া নটিচ আহিব স্কুল কলেজবিলাকত, যিবোৰ ল'ৰা ছোৱালীয়ে BPL কাৰ্ড আছে, BA এডমিশ্যন পাবৰ কাৰণে গছ এজোপা ৰুই সেইটো ফটো দিব লাগে, দেখুৱাব লাগে। এইটো দেখুৱালে নহ'ব। যদি গছ পুলিটো ৰুওঁতে কেমেৰালৈ চাইছে, এইটো পৰীক্ষাত ফেইল। আৰু প্ৰথমজোপা কি গছ ৰুইছিল, 6 ইয়েৰত কিমান ডাঙৰ হ'ল, এইটো দেখাব লাগে। সেইকাৰণে দিল্লীৰ চিয়াম স্কুলত সেই বৈঠকত চাইণ্টিষ্টসকলৰ লগত তাত বহিছিলোঁ, আৰু ফেচবুকত যেতিয়া দিয়ে ডাউনলোড কৰি যেতিয়া নটিচ আহি গ'ল, সেইবোৰ হেৰি হ'লে বেয়া হ'লে মানে এইটো পৰীক্ষাত ফেইল বুলি ঘোষণা কৰিবলৈ দিব। সেই তেনেকুৱাবিলাক কণ্ডিশ্যন। এতিয়া ভাৰতৰ এখন বিশাল দেশত আমাৰ কিমান প্ৰয়োজন আছে। আপোনালোকে অসমৰ মানুহে গছ পুলি ৰুব নালাগে, খালি গছ কাটিব নালাগে, নিজে হ'ব। কাৰণ মোৰ আবিৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ,
মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা গৰুবিলাকে গছ ৰুব জানে, হৰিণাই গছ ৰুব জানে, মহে গছ ৰুব জানে, গড়ে গছ ৰুব জানে, আৰু বতাহে গছ ৰুব জানে, মহাবাহু ব্ৰহ্মপুত্ৰই গছ ৰুব জানে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কালি কাটিব জানে। কোনে ক'লে ভাই জীৱশ্ৰেষ্ঠবোৰ? পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ প্ৰান্ত মানুহ, চব খাই নহয়, সাপ, বেং, কুকুৰ, মেকুৰী, জীৱ জন্তু যিমান আছে, আৰু পৃথিৱীৰ ধ্বংসৰ মূলতে মানুহ। আমিতো আগত জন্ম হোৱা নাই, গছ গছনি জীৱ জন্তু চৰাই চিৰিকটিবোৰেহে জন্ম হৈছিল। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা আমাৰ শিকিব লগা কিমান হৈছে। সেয়ে মই আশা ৰাখিছোঁ, যেতিয়া সাহিত্যক চেৰ পেলাই বিজ্ঞান আৰু ছায়েন্স আৰু বিজ্ঞান আগলৈ গুচি গ'ল, তেতিয়া আৰু টেকন'লজি গুচি গ'ল, তেতিয়া ভাৰত পৃথিৱীলৈ ভাবুকি আহিল। আমাক নালাগেছিল যুদ্ধবিৰত আমাক, আমি শান্তিত থাকোঁ, চিৰসেউজীয়া পৃথিৱীখন চিৰসেউজীয়া কৰোঁ, সেইটোৱে মই কামনা কৰোঁ। আৰু আপোনালোকৰ বহু ক'ব লগা আছে, কৈ আদায় কৰিব নোৱাৰি, কাৰণ যিহেতু 12 ঘণ্টা মই ফ্ৰান্সত ভাষণ দিছোঁ। ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ, ভাৰতৰ পৰা ইকনমিকেল লেকচাৰ মই গৈছিলোঁ। তাত সুধিছিলোঁ বিশ্বৰ 195খন দেশৰ, তাত 13খন দেশৰ, তাত সুধিছিলোঁ যে আপোনালোকসকল ইকনমিকেলৰ ওপৰত ইমান গুৰুত্ব দিছে, 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন, অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব? যদি গছেই অক্সিজেন দিয়ে, তাত থকা 20,000 দৰ্শকে নিজেই জীয়াই থাকিলে এজোপাকে গছ ৰুওক, সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ পুলি ৰুওক, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। নহ'লে পৃথিৱীলৈ ভাবুকি আহিছে। আপোনাৰ বিভিন্ন ধৰ্মাৱলী লোকসকল আছে, বৃহৎ বৃহৎ গীৰ্জা, বৃহৎ বৃহৎ মছজিদ, বৃহৎ বৃহৎ মন্দিৰ বনাইছে। ভগৱানক কোনে দেখিছে? তাত পৃথিৱীৰ মানুহে ভগৱান দেখা এজনো নাই। কোনোবাটো থাকিব লাগিব। আমি চকুৰে কি দেখিছোঁ? চকুৰে জন্মস্বত্বতা মা দেউতাই ভগৱান। মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে? প্ৰকৃতিৰ লগত এৰি থৈ গৈছে। প্ৰকৃতিয়ে মানে ভগৱান আছেনে? যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে, আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে, তাৰ মানে কেৱেই নাই। সেইকাৰণে আমাৰ কৰিব লগা বহু কাম আছে। তেতিয়া মোক দাঙি লৈ 1 কিলোমিটাৰ চুমা কৰা পৃথিৱীত এনেকুৱা নহয়। বহি দেশতে মোক ভাল পায়, আমাৰ দেশত ভাল নাপায়, কাৰণ বহুত পিছত ভাৰতে গম পাইছে। সংবাদ মাধ্যমক সেইকাৰণে প্ৰথমতে মই ধন্যবাদ জনাওঁ, যিখিনি যি কৰি গ'ল। তেতিয়া স্কটলেণ্ডত 2000